আসসালামু আলাইকুম নমস্কাৰ। আজি 5 মে 2025 এতিয়া সময় দিনৰ 3:40 মই ৰেজাউল কৰিম আৰবিআই আঠাৱালে দলৰ অসম ৰাজ্যিক সংখ্যালঘু কক্ষৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ বিগত লোকসভা নিৰ্বাচনৰ পৰাজিত প্ৰাৰ্থী। মই আজি সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰসকললৈ মোৰ কিছু বিশেষ পৰামৰ্শ মই আগবঢ়াম। আমি সকলোৱে অৱগত যে আমাৰ কেন্দ্ৰত NDA চৰকাৰ, অসমতো NDA চৰকাৰ বিজেপি মিত্ৰজোঁটৰ, আৰু আমি সংখ্যালঘু ভোটাৰসকল বিভিন্ন ফালৰ পৰা আমি ক্ষতিগ্ৰস্ত। আমি দীৰ্ঘদিন কংগ্ৰেছ তথা UDF দলত আমি ভোটদান কৰি আহিছিলোঁ এটা বিশেষ আশাৰে, কিন্তু সেই আশা আমাৰ পূৰণ কৰিব নোৱাৰিলে। আজি সংখ্যালঘু ৰাইজক ভোটাৰ হিচাপে, ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে কংগ্ৰেছ দলে, UDF দলে। গতিকে বিগত লোকসভা নিৰ্বাচনত ধুবুৰী সংসদীয় সমষ্টিৰ যি ভোটাৰসকলে ভোটদান কৰিছিল, বিপুল ভোটত কংগ্ৰেছৰ প্ৰাৰ্থীক জয় কৰিছিল, আৰু জয় কৰাৰ পিছত বৰ্তমানলৈকে পঞ্চায়ত নিৰ্বাচনলৈকে তেওঁ কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিব পৰা নাই, আমি সকলোৱে অৱগত। গতিকে সংখ্যালঘু ৰাইজৰ মাজত সংখ্যালঘু নেতাসকলে যেতিয়া নিৰ্বাচন আহে বিভিন্ন ধৰণৰ প্ৰলোভন দি প্ৰবঞ্চনাৰে ভোট আদায় কৰে। গতিকে আমি সংখ্যালঘু ভোটাৰসকল তথা ৰাইজ আমি সজাগ হ'ব লাগে। যিহেতু NDA চৰকাৰ কেন্দ্ৰত আছে, অসমতো বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আছে। গতিকে এই চৰকাৰখনৰ যি কাৰ্যকাল আৰু কাৰ্যকালৰ সময়ত যিখিনি উন্নয়নমূলক কাম হৈছে, ৰাস্তা ঘাট, দলং, শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন কলেজ, স্কুল, অনুষ্ঠান প্ৰতিষ্ঠান ইতিমধ্যে আমি সকলোৱে দেখা পাইছোঁ। আজি ঘৰে ঘৰে বিভিন্ন আঁচনি আমি পাইছোঁ এই বিজেপি মিত্ৰজোঁটৰ কাৰ্যকালৰ সময়ত। গতিকে আমি সংখ্যালঘু ভোটাৰসকল সচেতন হ'ব লাগে। যিহেতু আমি যদি আমাৰ গাঁওখন তথা সমাজখন তথা পঞ্চায়তখন যদি আমি উন্নয়ন কৰিব বিচাৰোঁ, তেন্তে আমি চৰকাৰ দলৰ অংশীদাৰ হ'ব লাগিব আৰু চৰকাৰ দলৰ প্ৰাৰ্থীক আমি জয় কৰাব লাগিব। আমি সকলোৱে জানো NDAৰ প্ৰাৰ্থী BJP, AGP আৰু UPPLৰ প্ৰাৰ্থীসকলক আমি যদি জয় কৰাওঁ, তেন্তে তেওঁলোকে আমাৰ হৈ, আমাৰ ভোটাৰসকলৰ হৈ তেওঁলোকে যুঁজ দি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ জৰিয়তে বিভিন্ন উন্নয়নমূলক কাম কৰিব পাৰিব। গতিকে আমি সংখ্যালঘু ৰাইজ এই সময়ত আমি সচেতন হোৱা উচিত। কাৰণ আমি এই পঞ্চায়ত নিৰ্বাচনত পঞ্চায়তৰ প্ৰতিনিধিসকলে কোনো ধৰণৰ চৰকাৰ গঠন কৰিব নোৱাৰে। তেওঁলোকে অকল জিলা পৰিষদ গঠন কৰিব পাৰিব আৰু আঞ্চলিক পঞ্চায়ত গঠন কৰিব পাৰিব। যিহেতু জিলা পৰিষদৰ উন্নয়নৰ ফাণ্ড ৰাজ্য চৰকাৰৰ পৰা আহিব আৰু আঞ্চলিক পঞ্চায়তৰ উন্নয়নৰ ফাণ্ড ৰাজ্য চৰকাৰৰ পৰা আহিব, আৰু পঞ্চায়তৰ ফাণ্ডো ৰাজ্য তথা কেন্দ্ৰ চৰকাৰৰ পৰা আহিব। গতিকে আমি তিনিটা স্থানত যদি আমি উন্নয়ন বিচাৰোঁ, তেন্তে আমি চৰকাৰ দলৰ প্ৰাৰ্থীক আমি জয় কৰাব লাগিব। গতিকে সংখ্যালঘু ভোটাৰসকল বিভিন্ন সময়ত প্ৰলোভনৰ বাবে ইলেকশ্যনৰ সময়ত বিভিন্ন ধৰণৰ নেতাসকলে সংখ্যালঘু দৰদী বুলি কৈ তেওঁলোকে যি প্ৰলোভন দি ভোট আদায় কৰিছে, এইবাৰ আমি সেই ৰাস্তাৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিব লাগিব আৰু আমাৰ মহামূল্যৱান ভোট অহা 7 মে তাৰিখত আমি NDAৰ প্ৰাৰ্থীসকলক দি বিপুল ভোটত জয়যুক্ত কৰাব বুলি মই আৰবিআই আঠাৱালে দলৰ অসম ৰাজ্যিক সংখ্যালঘু কক্ষৰ সভাপতি হিচাপে তথা ধুবুৰী লোকসভা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী হিচাপে মই সংখ্যালঘু ভোটাৰসকলৰ ওচৰত মোৰ বিনম্ৰ আহ্বান থাকিব। ধন্যবাদ।